দলৰ উদ্যোগত আমাৰ যিবোৰ আঞ্চলিক কমিটি আছে, কৰ্মী আছে, সৈনিক আছে, সকলোৰে লগত এটা দলীয় সভা। মই কুচকাৱাজ চলোৱা বুলি ক'লে ভুল হ'ব, আজিহে প্ৰথম। এনেই মই যিখিনি আলেঙে খবৰ পাই আছোঁ, ৰাইজৰ দূৰৰ পৰাই যথেষ্ট মৰম স্নেহ দেখুৱাই আছে। মই ভাবোঁ আমাৰ ফলাফল যথেষ্ট ভাল হ'ব। ৰাইজত এটাই প্ৰতিশ্ৰুতি আগতেও দিছোঁ, আজিও দিওঁ যে নিৰ্বাচনৰ সময়ত ভোটত জিকোৱাটো ৰাইজৰ দায়িত্ব। বাকী 5 বছৰ ৰাইজৰ যি উন্নয়ন কৰিব লাগে সেই ৰেছপনচিবিলিটি মোৰ কান্ধত। ৰাইজে কোনো উন্নয়নৰ কাৰণে মোক কোনো দাবী দিব নালাগে, মই নিজেই চাম। কোনো কেঁচা ৰাস্তা পকী নাথাকে, কাৰেণ্টৰ কোনো অসুবিধা ৰাইজে নাপায়, নদীৰ গৰাখহনীয়া, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা যি আছে শাসক পক্ষত থাকিলেও সমাধান কৰিম, বিৰোধী পক্ষত থাকিলেও সমাধান কৰিম। মই বিশ্বাস কৰোঁ নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড, দি শ্বেয়াৰ হাৰ্ড ৱৰ্ক ইজ মষ্ট ইম্পৰ্টেণ্ট। বিধায়ক হোৱাৰ আগতে এতিয়া প্ৰাধান্য দিছোঁ কৰাৰকুম দলংখন যাতে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত ৰিপেয়াৰিঙৰ কাম আৰম্ভ হয়। বা স্মাৰকপত্ৰ দিলেই যে কাম হয়, এই কথাটো বোধহয় তেখেতেও ভালকৈ জানে যে বিধানসভাত 15 বছৰে আমি 1000 কথা কৈছোঁ, তাৰে কিমানটা কাম হৈছে। এনে কি আপোনালোকে তেখেতে জানে, তেখেততো ছিনিয়ৰ মানুহ, তাৰপিছতো এতিয়া নিৰ্বাচন আহিছে, গতিকে এইটো ক'ব। আপোনালোকে প্ৰশ্নটো কৰাৰ কাৰণে ভাল পাইছোঁ। এইটো চাওক, চিফ মিনিষ্টাৰ তেওঁ কি লিখিলে, এইটো চিফ মিনিষ্টাৰ চহী, কমিশনাৰ PWD প্লিজ। হোৱা নাই এইটো কাম, মাৰক ফটো মাৰক। চিফ মিনিষ্টাৰে লিখি দিছে প্লিজ, ইয়াতকৈ ডাঙৰ কিবা আছে নেকি? আজিলৈ হোৱা নাই। তাৰপিছত চাওক, এইটো বিধানসভাৰ সদনৰ কাৰ্যপ্ৰণালী, প্ৰচিডিংছ, ইয়াত আপোনালোকে লিখক